Dear students, as our next definition to losu, hetu hoise exhaustive events. The exhaustive event mane ki? The set of all possible outcomes in a trial constitutes the set of exhaustive events. তাৰমানে যেতিয়া এটা এক্সপেৰিমেণ্ট কৰা হয় এক্সপেৰিমেণ্টটো কৰোঁতে তাৰ যিমানবোৰ পচিবল আউটকাম থাকে তাৰ সেটটোকে কোৱা হয় এক্সহস্টিভ ইভেন্টস তাৰমানে যদি মই এটা ডাই থ্ৰো কৰোঁ ডাই থ্ৰো কৰিলে মোৰ পচিবল আউটকাম কি হ'ব 1 2 3 4 5 and 6 তো তাহাঁতৰ সেটটোকে কোৱা হয় এক্সহস্টিভ ইভেন্ট যদি কইন থ্ৰো কৰোঁ তেতিয়া এক্সহস্টিভ কেसेस কি হ'ব হেড আৰু টেইল দুটা পাম যেতিয়া ডাই থ্ৰো কৰিম তেতিয়া এক্সহস্টিভ নাম্বাৰ অফ কেसेस কেটা হ'ব 6টা 1 2 3 4 5 6 যদি আমি এটা কইন দুবাৰ টস কৰোঁ দুবাৰ টস কৰিলে তেতিয়া এক্সহস্টিভ নাম্বাৰ অফ কেसेस কেটা হ'ব 4টা হেড 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 টেইল টেইল হেড আৰু টেইল টেইল এটো হৈছে এক্সহস্টিভ ইভেন্টস মানে পসিবল আউটকামস বিলাকৰ সেটটোকে কোৱা হয় এক্সহস্টিভ ইভেন্টস নেক্সট mutually exclusive events mutually exclusive event mane ki two events A and B in a sample space S are said to be mutually exclusive if they cannot happen together tamane duta event যেতিয়া একেলগে হ'ব নোৱাৰে একেলগে একেটা সময়তে দুটা ইভেন্ট কেতিয়াও হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ ইভেন্ট বিলাকক কোৱা হয় মিউচুৱেলি এক্সক্লুসিভ ইভেন্টস তাৰমানে যেতিয়া আমি ডাই থ্ৰো কৰিম ডাই থ্ৰো কৰোতে আমাৰ পসিবল আউটকাম এটাই ওলাব 1 2 3 4 5 6 ৰ ভিতৰত আমি এটাই পাম 1 2 একেলগে নাপাওঁ বা 3 4 একেলগে নাপাওঁ যি ছটা ভিতৰত যিকোনো এটাই পাম তাৰমানে তোমাৰ কি হ'ব 1 2 3 4 5 6 এই গুটেই কিটাই হ'ব মিউচুৱেলি এক্সক্লুসিভ তেনেকে যদি কইন টস কৰোঁ in tossing a coin head and tail are mutually exclusive events coin to toss কৰিলে আমাৰ আউটকাম কি আহিব পাৰে either head or tail head tail একেলগে নপৰে এটা কইনত তো তাত কি হ'ব head আৰু tail টো mutually exclusive হ'ব আৰু মিউচুৱেলি এক্সক্লুসিভৰ ক্ষেত্ৰত ইভেন্ট কিটা কি হয় ডিসজয়েন্ট হয় তাৰমানে যদি A আৰু B দুটা ইভেন্ট হয় তেতিয়া A আৰু B মাজৰ ইন্টাৰসেকশনটো এটা নাল সেট হয় মানে ফাই হ'ব ক্লিয়াৰ মিউচুৱেলি এক্সক্লুসিভ ইভেন্টৰ ক্ষেত্ৰত A আৰু B মানে দুটা ইভেন্টৰ ইন্টাৰসেকশনটো সদায় এটা নাল সেট হয় আৰু এটা এক্সাম্পল ল'ব পাৰা যেতিয়া আমি টিভি চাওতে আমাৰ কি হয় আমি এটা টাইমত এটা টিভিত এটা চেনেলে চাব পাৰো তুমি দুটা চেনেল একেটা সময়তে এটা টিভিত চাব নোৱাৰা বলে এফালে তুমি নিউজ লাইভ চাই আছা এফালে বলে ডিৱাই চাই আছা হেতু নহয় হয় তুমি নিউজ লাইভ চাব লাগিব নহয় ডিৱাই চাব লাগিব সো চেনেলস বিলাকো কি হয় মিউচুৱেলি এক্সক্লুসিভ হয় তাৰ মানে এটা সময়ত এটা ঘটনাই ঘটিব হেবু হৈছে মিউচুৱেলি এক্সক্লুসিভ এতিয়া নেক্সট টুলে যাও equally likely events two events are said to be equally likely if there is no reason to expect one in preference to the other তাৰমানে আমি আগতিয়াকে কৈ দিব নোৱাৰো যে এক্সপেৰিমেন্টৰ ৰিজাল্টটো কি হ'ব হেতু আমি আগতিয়াকে কৈ দিব নোৱাৰো এটা কইন টস কৰোতে কইন যেতিয়া আমি টস কৰিম হেডু পৰিব পাৰে টেইলু পৰিব পাৰে হেড আৰু টেইল পৰাৰ প্ৰবাবিলিটি দুইটাৰে সমান সমান তো এটো আমি আগতিয়াকে ক'ব নোৱাৰো সো হেবুৰ হৈছে ইকুৱেলি লাইকলি ইভেন্টস তেনেকে ডাই থ্ৰো কৰিলে ডাই থ্ৰো কৰোতে 1 2 3 4 5 6 এই ছটা পৰাৰ ছটা ভিতৰত যিকোনো এটাই পৰিব কিন্তু গুটেই কিটাৰে পৰাৰ আহাৰ চান্সেসটো সমান সমান প্ৰবাবিলিটি সমান সমান আমি আগতে কৈ দিব নোৱাৰো যে 6 পৰিব 5 পৰিব হেতু আমি কৈ দিব নোৱাৰো এতিয়া কইন টসৰ ক্ষেত্ৰত ইয়াত কি হ'ব আনবায়াস কইন হ'ব লাগিব ইন টসিং এন আনবায়াস কইন মানে কইনটো এটা ফেয়াৰ কইন হ'ব লাগিব কইনটো যাতে কোনো ডিফেক্ট না থাকে যাতে যেতিয়া তুমি যাতে কইনটো টস কৰা কইনটো টস কৰোতে হেড বা টেইল পৰা প্ৰবাবিলিটি যাতে সমান সমান হয় সো হেকাৰণে ইয়াত মেনশন কৰি দিব লাগিব যে আনবায়াস মানে হৈছে এটা ভাল কইন ফেয়াৰ কইন যেটো কইনত কোনো ডিফেক্ট নাই সো ইন টসিং এন আনবায়াস কইন হেড এন্ড টেইল আৰ ইকুৱেলি লাইকলি ইভেন্টস তেনেকে ডাই থ্ৰো কৰিলে 1 2 3 4 5 and 6 আৰ ইকুৱেলি লাইকলি ইভেন্টস
য'ত ইকুৱেল লাইকলি ইভেণ্ট মানে কি হয় য'ত তোমাৰ ইভেণ্ট কিটাৰ পৰাৰ প্ৰবাবিলিটি সমান সমান থাকে আৰু আমি আগতীয়াকৈ কৈ দিব নোৱাৰোঁ যে এইটোৱে হ'ব এইটোৱে পৰিব সেইটো আমি কেতিয়াও আগতীয়াকৈ ক'ব নোৱাৰোঁ সেইকাৰণে কয় ইকুৱেলি লাইকলি এতিয়া সাপোজ এখন যদি ক্ৰিকেট মেটচ এখন যদি ভাল টিম দুটা মাজত হয় ভাল টিম তেতিয়া আমি ক'ব নোৱাৰোঁ যে কোনটো টিমে জিকিব আগতীয়াকৈ আমি মেটচখন ষ্টাৰ্ট নহওঁতে কৈ দিব নোৱাৰোঁ যে এইটো টিমে জিকিব কাৰণ দুইটা টিমে ভাল ষ্ট্ৰং টিম সো সেই দুইটা টিম সো মেটচখন জিকাৰ প্ৰবাবিলিটি দুইটা টিমৰে সমান সমান both the teams are equally likely to win the match সো তেনেকুৱা ধৰণৰ কথা সো সেইবোৰে হৈছে ইকুৱেলি লাইকলি ইভেণ্টছ এটা পিছৰটো আহিছোঁ ফেভৰেবল ইভেণ্টছ মানে কি ফেভৰেবল ইভেণ্টছ মানে কি চোৱা the cases which ensure the occurrence of an event are said to be favorable to the event তাৰ মানে যদি এটা ডাই থ্ৰো কৰা হয় ডাই থ্ৰো কৰিলে তোমাক যদি মই কওঁ যে অড নাম্বাৰ পৰাৰ ইভেণ্ট কিটা কি হয় অড নাম্বাৰ পৰাৰ ইভেণ্টটো লিখা তেতিয়া অড নাম্বাৰ পৰিব পৰা ইভেণ্টটোত আমাৰ কেইটা আহিব তিনটা আহিব 1 3 and 5 সো এই 1 3 আৰু 5টোৱে হ'ব আমাৰ ফেভৰেবল নাম্বাৰ অফ কেसेस এতিয়া চোৱা ফেভৰেবল নাম্বাৰ অফ কেसेस ফৰ গেটিং অড নাম্বাৰ ইন থ্ৰোইং এ ডাই ইজ 3 তাৰমানে যেতিয়া আমি এটা ডাই থ্ৰো কৰিম ডাই থ্ৰো কৰোঁতে তেতিয়া আমাৰ অড নাম্বাৰ পৰাৰ ফেভৰেবল কেছ কেইটা থাকিব অড নাম্বাৰ অফ ফেভৰেবল কেছ থাকিব তিনটা হেকিটা হ'ব 1 3 আৰু 5 তেনেকৈ ইভেন নাম্বাৰ অফ ফেভৰেবল কেছো কেইটা হ'ব তিনটাই হ'ব 2 4 and 6 সো এইটোৱে হৈছে ফেভৰেবল ইভেণ্টছ তাৰপিছৰটো হৈছে ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছ মানে কি দুটা ইভেণ্ট কেতিয়া ইণ্ডিপেণ্ডেণ্ট হয় Two or more events are said to be independent if the happening of any one does not depend on the happening or non-happening of the other. তাৰ মানে ইণ্ডিপেণ্ডেণ্ট ইভেণ্ট বুলি ক'লে আমি কি বুজিম সাপোজ ধৰা এটা বক্সত মই কেইটামান বল থৈ দিছোঁ তাৰপাত এটা বল মই ড্ৰ কৰিলোঁ ড্ৰ কৰাৰ পিছত বলটো মই আকৌ বক্সটোত ৰিপ্লেচ কৰি দিয়াৰ পিছত তাৰ পৰা মই বলখিনি আকৌ সাফল কৰি ললোঁ তাৰপিছত মই সেই বক্সটোৰ পৰা আকৌ এটা বল ড্ৰ কৰিলোঁ সো মই দুটা বল ড্ৰ কৰিলোঁ এটা প্ৰথমতে ড্ৰ কৰিলোঁ এটা পিছত ড্ৰ কৰিলোঁ এই পিছত যিটো বল ড্ৰ কৰিছোঁ তাত প্ৰথমতে ড্ৰ কৰা বলটোৱে একো ক্ষতি কৰিব নোৱাৰে তাত একো ইফেক্ট নপৰে কিয় নপৰে কাৰণ আমি বলটো আকৌ ৰিপ্লেচ কৰি দিলোঁ সো সেইকাৰণে বল কিটা কি হ'ব ইণ্ডিপেণ্ডেণ্ট হ'ব তাৰমানে তুমি তাৰপৰা যেটা বলে ড্ৰ নকৰা কিয় উইথ ৰিপ্লেচমেণ্ট যদি কৰা তেতিয়া ইভেণ্টছবোৰ কি হয় ইণ্ডিপেণ্ডেণ্ট হ'ব ইণ্ডিপেণ্ডেণ্ট ইভেণ্ট হয় So if we draw a ball from a box and after replacing it in the box draw another ball from the box then the second draw is independent of the first যদিহে আমি প্ৰথমতে ড্ৰ কৰা বলটো ৰিপ্লেচ নকৰাকে বক্সটোত আকৌ নুঠুৱাকে আমি যদি সেকেন্ড বল এটা ড্ৰ কৰোঁ তেতিয়া কিন্তু কেছটো ইণ্ডিপেণ্ডেণ্ট ইভেণ্টৰ নহ'ব তেতিয়া প্ৰথমতে ড্ৰ কৰা বলটোৱে অলপ হ'লেও সেকেন্ড ড্ৰটোত প্ৰভাৱ পেলাব কাৰণ কিয় টোটেল নাম্বাৰ অফ বল কমি যাব এটা বল কমি যাব সাপোজ 10টা বল আছে 10টা পৰা মই এটা উঠাই দিলোঁ এটা উঠাৰ পিছত থাকিল 9টা সেই 9টা পাহে সেকেন্ড ড্ৰটো আহিব সেই তেতিয়া কিন্তু ইণ্ডিপেণ্ডেণ্ট নহয় তাত ডিপেন্ড কৰিব সেকেন্ড বলটো যে ড্ৰ হ'ব তাত অলপ হ'লেও ডিপেন্ড কৰিব প্ৰথম বলটোৱে অলপ হ'লেও এফেক্ট পেলাব যদিহে উইথ ৰিপ্লেচমেণ্টত হয় তেতিয়া হেতুত আমাৰ কেছ কিটা ইণ্ডিপেণ্ডেণ্ট হ'ব যেনেকৈ সিম্পল ৰেণ্ডম স্যাম্পলিং উইথ ৰিপ্লেচমেণ্ট স্যাম্পল যদি আমি ড্ৰ কৰোঁতে উইথ ৰিপ্লেচমেণ্ট ফৰ্মুলা উইথ ৰিপ্লেচমেণ্ট মেথড ইউজ কৰি পেলাই যেতিয়া আমি স্যাম্পলবোৰ ড্ৰ কৰোঁ তেতিয়া স্যাম্পলছবোৰ আমাৰ কি হয় ইণ্ডিপেণ্ডেণ্ট হয় এইটো স্যাম্পলে হিটোৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে সো এইটোৱে হৈছে ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছ সো আজিলৈ ইমানেই